আমাৰ বৰপেটা ৰোডত চেংকো অলংকাৰত সময় অনুমান 12:30 বজাত কিছুমান ডকাইতে 5জনীয়া এটা ডকাইতে তেওঁলোকে সোমাই পিষ্টল ধৰি সকলো সেলছমেনসকলক ভয় দেখুৱাই বান্ধি তেওঁলোকৰ পৰা সকলো সোণ ৰূপ অলংকাৰ যিখিনি আছিল তেওঁলোকে লুটি লৈ গুচি গ'ল। এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে বৰ দুৰ্ভাগ্যজনক আৰু এনেকুৱা বৰপেটা ৰোডৰ মাজমজিয়াত এনেধৰণৰ এটা যে ঘটনা হ'ব কেতিয়াও আমি এইটো ভবা নাছিলোঁ আৰু এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে এটা বিৰাট ভয়া সংকেত। গতিকে ব্যৱসায়ীসকলো আতংকিত হৈছে আৰু ভৱিষ্যতে যে কি হ'ব সেই এটা চিন্তাধাৰাত ব্যৱসায়ীসকলক অলপ ভয় খাই গৈছে। কিন্তু যিয়ে হওক কালি আৰক্ষীৰ তৎপৰতাত নিশা 4জন অলৰেডি গোৱালপাৰাৰ পৰা ধৰি আনিছে। এতিয়া তেওঁলোকৰ যিয়ে হওক আমি যদি চৰকাৰক অনুৰোধ কৰিম আৰু ভৱিষ্যতে আমাৰ ইয়াতৰ এনেকুৱা ধৰণৰ দ্বিতীয়বাৰ নহয় তাৰ কাৰণে আমি সজাগ থাকিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু যাতে এই ধৰা মানুহকেইটা পুৰা শাস্তি পায় তাৰ কামনা কৰিছোঁ। আমাৰ বৰপেটা ৰোডত চেংকো অলংকাৰত সময় অনুমান 12:30 বজাত কিছুমান ডকাইতে 5জনীয়া এটা ডকাইতে তেওঁলোকে সোমাই পিষ্টল ধৰি সকলো সেলছমেনসকলক ভয় দেখুৱাই বান্ধি তেওঁলোকৰ পৰা সকলো সোণ ৰূপ অলংকাৰ যিখিনি আছিল তেওঁলোকে লুটি লৈ গুচি গ'ল। এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে বৰ দুৰ্ভাগ্যজনক আৰু এনেকুৱা বৰপেটা ৰোডৰ মাজমজিয়াত এনেধৰণৰ এটা যে ঘটনা হ'ব কেতিয়াও আমি এইটো ভবা নাছিলোঁ আৰু এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে এটা বিৰাট ভয়া সংকেত। গতিকে ব্যৱসায়ীসকলো আতংকিত হৈছে আৰু ভৱিষ্যতে যে কি হ'ব সেই এটা চিন্তাধাৰাত ব্যৱসায়ীসকলক অলপ ভয় খাই গৈছে। কিন্তু যিয়ে হওক কালি আৰক্ষীৰ তৎপৰতাত নিশা 4জন অলৰেডি গোৱালপাৰাৰ পৰা ধৰি আনিছে। এতিয়া তেওঁলোকৰ যিয়ে হওক আমি যদি চৰকাৰক অনুৰোধ কৰিম আৰু ভৱিষ্যতে আমাৰ ইয়াতৰ এনেকুৱা ধৰণৰ দ্বিতীয়বাৰ নহয় তাৰ কাৰণে আমি সজাগ থাকিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু যাতে এই ধৰা মানুহকেইটা পুৰা শাস্তি পায় তাৰ কামনা কৰিছোঁ।